প্লাষ্টিক ব্যৱহাৰ কৰি পৃথিৱীখন ৰঙীন কৰি ৰাখিছে গছ পুলি ৰুইছে অথচ গৰুক খাবলৈ দিছে শ্ৰদ্ধা জনাইছোঁ তেখেত নাই যদিও তেখেত আচলতে আছিল চিনেমা উদ্যোগৰ বটবৃক্ষ স্বৰূপ যেনেকৈ আমাৰ পৃথিৱীৰ পৰা গছ নাইকিয়া হৈ গ'লে আমি জীয়াই থাকিব নোৱাৰিম আমি উশাহ লোৱাত কষ্ট হ'ব আমাৰ পৃথিৱীখন সুন্দৰ হৈ নাথাকিব ঠিক তেনেকৈ অসমীয়া চিনেমা যদি আমাৰ সমাজৰ পৰা আঁতৰি যায় তেতিয়াহ'লে আমাৰ ভাষা আমাৰ কলা আমাৰ সংস্কৃতি কেতিয়াও জীয়াই নাথাকিব গতিকে আহি আছে ভাইমন দা সকলোৱে জানে মুনীন বৰুৱাক জানে তেখেতৰ জীৱনৰ আধাৰত আমাৰ শশাংক চমিনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ তথা পৰিচালনাৰে সুন্দৰ কথাছবি ভাইমন দা 23 মেত আহিব অসমৰ ৰাইজে আকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ দৰ্শকক এই ভাইমন দা উপভোগ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সঁহাৰি খুব বেছিয়ে ভাল আচলতে আমি গোটেই অসম বুলি ক'বলৈ গ'লেও ভুল নহয় একেবাৰে শিৱসাগৰ মৰাণ যোৰহাট আদি কৰি আজি টংলা আহি পালোহি আমি আৰু ইয়াতো ৰাইজৰ খুব বেছি সঁহাৰি পালোঁ চিনেমাখন মুক্তি লাভ কৰাৰ আগতেই গতিকে আমি আশাবাদী বহুত বেছি যে চিনেমাখন সকলোৱে ভাল পাব আৰু ৰাইজে আঁকোৱালি ল'ব ৰাইজ আহিব 23 মেত আৰু মুনীন বৰুৱা দেৱ আপোনালোকে সকলোৱে জানেই তেখেতে আচলতে চিনেমাখনৰ আমি মানে কি বুলি ক'ম তেখেতে ধৰি লওক আধৰুতা গতিকে তেওঁৰ ওপৰতে তেওঁৰ জীৱন কাহিনীৰ ওপৰতে এই চিনেমাখন ৰচনা কৰা হৈছে আৰু শশাংক সমীৰ ডাঙৰীয়াৰ তেখেতৰ পৰিচালনা চিত্ৰনাট্য গতিকে আমি আশাবাদী খুব বেছি যে ৰাইজে ভাল পাব আমি বাতৰ নাটৰ যোগেদি গাঁৱৰ মানুহখিনিৰ ওচৰতো আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু আমি গছৰ বা প্লাষ্টিকৰ ওপৰত কনচেপ্ট এটা লৈছোঁ যে গছ ৰুব লাগে প্লাষ্টিক আমি বৰ্জন কৰিব লাগে কাৰণ প্লাষ্টিকে আমাক মানে আমাৰ জীৱনটো ধ্বংস কৰিবলৈ গৈ আছে আৰু গছ কাটি মানে যিটো পৰিহাৰত আমাৰ গছ কাটি আছে তেনেকৈ হ'লে আমি হয়তো মানে কেইবছৰমান পিছত উশাহ ল'বলৈ নোৱাৰিম গতিকে সেই কনচেপ্টটো আমি আগত ৰাখি তাৰপিছত আকৌ আমি ভাইমন দাক গছৰ লগত তুলনা কৰি ভাইমন দা চিনেমাখন চাবলৈ মানুহক অনুৰোধ জনাইছোঁ আৰু আমি আশা কৰিছোঁ সকলোৱে আহিব 23 মেত আৰু সকলোৱে ভাল পাব চিনেমাখন ধন্যবাদ অসমীয়া চলচ্চিত্ৰ জগতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হ'ল মুনীন বৰুৱা আৰু তেখেতৰ আমাৰ মাজত আজি তেখেত নাই তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু এইগৰাকী উজ্জ্বল নক্ষত্ৰৰ জীৱন ভিত্তিক এখন অসমীয়া চলচ্চিত্ৰ ভাইমন দা শীৰ্ষক নামেৰে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ অসমৰ মানে মুক্তি লাভ কৰিব তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আমি টংলাবাসী ৰাইজেও আমি বিপুল আমি আদৰণি জনাইছোঁ আৰু এইটো এটা আচলতে অতি ইতিবাচক এটা পদক্ষেপ যে অসমৰ নতুন প্ৰজন্মই এগৰাকী উজ্জ্বল নক্ষত্ৰৰ জীৱনৰ ওপৰত আধাৰিত চলচ্চিত্ৰখনত অভিনয় কৰি পৰিচালনা কৰি বা গীতিকাৰ হিচাপে সকলোৱে অংশগ্ৰহণ কৰাটো আচলতে আমাৰ অতি এটা ইতিবাচক এটা পদক্ষেপ আমি আশা ৰাখিম নতুন প্ৰজন্মই এনেধৰণৰ সুন্দৰ চিনেমাবিলাকত অভিনয় কৰি তেখেতসকলৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব আৰু আমি সকলোৱে আমি জানো যে এইখন অসমীয়া চলচ্চিত্ৰত অভিনয় বা কলা কুশলী সকলোৱে লগ হৈছে অতি কমেও 3গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী বহু প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী যুৱক যুৱতী ইয়াৰ সৈতে জড়িত হৈ আছে গতিকে এইটো আচলতে আমাৰ জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে অতি এটা ভাল খবৰ গতিকে আমি আশা ৰাখিম আমাৰ অসমৰ সকলো ৰাইজে ওলাই আহিব এই ভাইমন দা শীৰ্ষক অসমীয়া চলচ্চিত্ৰখন উপভোগ কৰিব আৰু এই চলচ্চিত্ৰ জগতৰ যি এক জয়যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰা সদায় চিৰকালৰ বাবে জয়যাত্ৰা হিচাপে আগবাঢ়ি গৈ থাকক আমি মনে প্ৰাণে আমি এইটোৱে আশা কামনা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ